নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় চুম্বকৰ সৈতে খেলুৱা হাঁহ পাঠটি আমি আলোচনা কৰিম। এই অধ্যায়টোৰ জৰিয়তে আমি চুম্বকৰ বিভিন্ন ধৰ্মৰ সম্পৰ্কে আমি জানিম। আহাচোন আমি এতিয়া ক্ৰিয়াকলাপৰ জৰিয়তে চুম্বকৰ ধৰ্মৰ বিষয়ে জানো। আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা, মেৰুত চুম্বকত্ব। এটা দণ্ড চুম্বক, লুৰ গুৰি আৰু এখন বগা কাগজ লোৱা। এতিয়া কি কৰিব আছে, এটা দণ্ড চুম্বক ল'ব দিছে। আমি দণ্ড চুম্বক কাক কয় আমি আগতে পঢ়িছো। দণ্ড চুম্বক মানে হৈছে দণ্ডৰ দৰে যদি দেখা চুম্বক থাকে, সেই চুম্বকটোক কি বুলি কোৱা হয়, দণ্ড চুম্বক বুলি কোৱা হয় বা দণ্ডাকৃতিৰ চুম্বক বুলি কোৱা হয়। এতিয়া আমাক এটা দণ্ড চুম্বক ল'ব দিছে, অলপ কি কৰিব দিছে, লুৰ গুৰি ল'ব দিছে আৰু এখন বগা কাগজ এখন আমাক ল'ব দিছে। বগা কাগজখনত দণ্ড চুম্বকডাল থৈ লুৰ গুৰি অলপমান ছটিয়াই দিয়ে। এতিয়া কি কৰিব দিছে, বগা কাগজত দণ্ড চুম্বকটো থৈ তাত লুৰ গুৰি কি কৰিব দিছে, ছটিয়াই দিব দিছে চুম্বকডালৰ ওপৰত। এইবাৰ অশ্বক্ষুৰাকৃতিৰ চুম্বক ব্যৱহাৰ কৰি পুনৰাবৃত্তি কৰা। প্ৰথমতে আমাক দণ্ড চুম্বক লৈ সেই পৰীক্ষাটো কৰিব দিছে, তাৰপিছত কি দেখিলে তোমালোকক চাব দিছে, তাৰপিছত আকৌ কি কৰিব দিছে চোৱা, অশ্বক্ষুৰাকৃতিৰ চুম্বক ব্যৱহাৰ কৰি সেই পৰীক্ষাটো আকৌ কৰিব দিছে। গুৰিসমূহ সকলো অংশতে সমানে লাগি থাকেনে? এতিয়া তোমাক কি সুধিছে, পৰীক্ষাটো কৰি তুমি কি দেখিছা তোমাক সুধিছে। আমাক কি সুধিছে চোৱা, গুৰিসমূহ সকলো অংশতে সমানে লাগি থাকেনে? তাৰপিছত সুধিছে চোৱা, চুম্বকৰ আকৃতিৰ লগত ভিন্ন হয় নেকি পৰ্যবেক্ষণ কৰা। এতিয়া কি কৈছে, চুম্বকৰ আকৃতি বেলেগ হোৱাৰ লগে লগে লুৰ গুৰিসমূহ বেলেগ ধৰণে লাগি ধৰে নেকি চুম্বকত, সেই ওপৰত আমাক কি কৰিছে, প্ৰশ্ন সুধিছে। আমি এতিয়া চাওঁ আহাচোন কি দেখিম আমি। চোৱা, বগা কাগজত এনেধৰণে কি কৰিছে, লুৰ গুৰি লৈছে। তাৰপিছত কি কৈছে, এনেধৰণৰ দণ্ড চুম্বক এটা লৈছে কাগজত আৰু তাৰ ওপৰত কি কৰিছে, লুৰ গুৰি কিছুমান কি কৰিছে, ছটিয়াই দিছে। তাৰপিছত চোৱা, অশ্বক্ষুৰাকৃতিৰ এনেকে চুম্বক লৈ তাত কি কৰিছে, লুৰ গুৰি কিছুমান ছটিয়াই দিছে। এনেধৰণে পৰীক্ষা কৰি আমি কি দেখিম চোৱা, আমি কি পৰ্যবেক্ষণ কৰিম, মাজ ভাগতকৈ দণ্ড চুম্বকৰ দুই মূৰত অধিক লুৰ গুৰি লাগি ধৰিছে। তোমালোকে যদি চিত্ৰটোত চোৱা, তোমালোকে দেখিবা চোৱা, এই দণ্ড চুম্বকৰ মাজ অংশত কোনো ধৰণৰ লুৰ গুৰি লাগি ধৰা নাই, কিন্তু কি কৰিছে চোৱা, এইটো মূৰ আৰু এইটো মূৰ, এই দুয়োটা মূৰত কি কৰিছে চোৱা, এইবিলাক লুৰ গুৰিবিলাক কি কৰিছে, লাগি ধৰিছে। আমাক তাকেই কৈছে চোৱা, যে মাজ ভাগতকৈ দণ্ড চুম্বকৰ দুই মূৰত কি কৰিছে, লুৰ গুৰিবিলাক লাগি ধৰিছে। তাৰপিছত কৈছে চোৱা, অশ্বক্ষুৰাকৃতিৰ চুম্বকেও দুয়ো মূৰত অধিক গুৰি আকৰ্ষণ কৰিছে। এতিয়া তোমালোকে চোৱা, যে অশ্বক্ষুৰাকৃতিৰ চুম্বক, এইটোক কোৱা হয় অশ্বক্ষুৰাকৃতিৰ চুম্বক, আৰু অশ্বক্ষুৰাকৃতিৰ চুম্বকৰো দুয়োটা মেৰুত কি কৰিছে, লুৰ গুৰিবিলাক লাগি ধৰিছে। তাৰপিছত কৈছে চোৱা, চুম্বকৰ আকৰ্ষণ শক্তি ইয়াৰ মূৰবোৰত আটাইতকৈ বেছি। এতিয়া আমি কি গম পালো, যে এই পৰীক্ষাটোৰ জৰিয়তে আমি এটাই কথা গম পালো, যে চুম্বকৰ যিটো আকৰ্ষণ শক্তি, সেই শক্তিটো ক'ত থাকে বুলি কৈছে, আটাইতকৈ বেছি ক'ত বুলি কৈছে, ইয়াৰ কি কৈছে, ইয়াৰ মূৰবিলাকত আটাইতকৈ বেছি হয় আকৰ্ষণ শক্তিটো। মূৰ দুটাক কি বুলি কোৱা হয়, ইহঁতৰ মেৰু বুলি কোৱা হয়। এতিয়া কি কৈছে, চুম্বকৰ আকৰ্ষণ শক্তি ইয়াৰ মূৰবোৰত আটাইতকৈ বেছি, আৰু সেই মূৰবিলাকক কি নাম দিছে, মূৰবিলাকক চুম্বকৰ মেৰু বুলি কোৱা হয়। নেক্সট চোৱা, যে তোমালোকে চুম্বকৰ ধৰ্ম। এতিয়া আমাক চুম্বকৰ মেৰুৰ বিষয়ে আমাক জ্ঞান দিব গৈছে। চোৱা, চুম্বকৰ মেৰুৰ বিষয়ে আমাক ক'ব গৈছে, যে এইটো কি হয়, এইটো অশ্বক্ষুৰাকৃতিৰ চুম্বক, আৰু এইবিলাক কি হয়, এইবিলাক হৈছে দণ্ড চুম্বক, কাৰণ দণ্ডৰ দৰে কাৰণে সিহঁতক দণ্ড চুম্বক বুলি কোৱা হয়। এতিয়া আমি কি গম পালো, যে চুম্বকৰ কি থাকে, মেৰু থাকে। এতিয়া আমি চাওঁ আহা, যে চুম্বকৰ আকৰ্ষণ বল মূৰবোৰত আটাইতকৈ বেছি আৰু মাজত আটাইতকৈ দুৰ্বল বুলি কৈছে। এতিয়া কি কৈছে, চুম্বকৰ যিটো আকৰ্ষণ বল, সেই বলটো চুম্বকৰ মূৰবিলাকতহে বেছি বুলি কৈছে, আৰু মাজ অংশত কি হয়, আকৰ্ষণ বল দুৰ্বল বুলি কৈছে। মূৰ দুটাক মেৰু বোলা হয়, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। উত্তৰ মেৰুক আমি কেপিটেল এনেৰে সূচাও, আৰু দক্ষিণ মেৰুক আমি কেপিটেল এছেৰে সূচাও। কাৰণ মূৰ দুটাক কি বুলি কোৱা হয়, মেৰু বুলি কোৱা হয়, উত্তৰ আৰু দক্ষিণ মেৰু, আমি দুটা মেৰু পাওঁ। চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত কি হয়,
আকৰ্ষণ হয় এতিয়া আমি গম পালো যে চুম্বকৰ দুটা মেৰু থাকে এটা উত্তৰ মেৰু আৰু এটা দক্ষিণ মেৰু এতিয়া চুম্বকৰ একে মেৰুৰ মাজত চোৱা একে মেৰুৰ মাজত কি হয় সদায় বিকৰ্ষণ হয় এইবিলাক মনত ৰাখিবা ইম্পৰ্টেন্ট হয় চুম্বকৰ একে মেৰুৰ মাজত কি হয় সদায় বিকৰ্ষণ হয় আৰু বিপৰীত মেৰু হয় যদি তেতিয়া কি হয় তাত বুলি কৈছে আকৰ্ষণ হয় বুলি আমাক কৈছে আমি কি গম পালো যে চুম্বকৰ একে মেৰুৱে সদায় বিকৰ্ষণ হয় মানে যদি আমি একে একে দুটা মূৰ লগাই দিওঁ তেতিয়া চুম্বক দুইটাৰ পৰা কি হৈ যাব আঁতৰি যাব তাকে কি বুলি কৈছে বিকৰ্ষণ বুলি কয় আৰু আকৰ্ষণ মানে কি হয় দুইটা চুম্বকে ওচৰ চাপিব তাক কি বুলি কৈছে আকৰ্ষণ প্ৰতিটো চুম্বকৰ আকৃতি যিয়েই নহওক কিয় দুটা মেৰু থাকে এতিয়া চুম্বকৰ যেনে ধৰণৰে আকৃতি নহওক কিয় আমিতো বিভিন্ন আকৃতিৰ চুম্বক পঢ়িলো এতিয়ালৈকে বিভিন্ন আকৃতিৰ চুম্বক আমি পাওঁ যিহেতু চুম্বকৰ আকৃতি যিয়েই নালাগক কিয় কিন্তু চুম্বকৰ মেৰু সদায় কেইটা থাকে সদায় দুটায়ে থাকে বুলি কৈছে ক্ৰিয়াকলাপ 5 চোৱা চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণ সম্পৰ্কে আমাক ক'ব গৈছে তোমালোকে চিত্ৰত দেখিছা এইটো কি হৈছে এই দুডাল হৈছে দ্বন্দ্ব চুম্বক ইয়াতে তোমালোকে দেখিছা চোৱা উত্তৰ মেৰুৰ ওচৰলৈ আনডাল উত্তৰ মেৰু চোৱা এইটো চুম্বকৰ কি হয় এইটো উত্তৰ মেৰু আৰু এইটো চুম্বকৰো এইটো কি হয় উত্তৰ মেৰু যেতিয়া দুইটা মেৰু কি হৈছে একে একে মেৰু যেতিয়া দুইটা ওচৰলৈকে আনে তেতিয়া কি নহয় ইহঁতৰ মাজত আকৰ্ষণ নহয় দুইটাৰ পৰা কি কৰিব খোজে আঁতৰি যাব খোজে ঠিক একেদৰে চোৱা ইয়াতে চোৱা এইটো চুম্বকৰ এইটো উত্তৰ মেৰু আৰু এইটো চুম্বকৰ এইটো কি হৈছে দক্ষিণ মেৰু যিহেতু এটা দুটা বিপৰীত মেৰু হল এটা উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু এতিয়া কি হ'ব দুইটা চুম্বকে দুইটাৰ ওচৰলৈকে আহিব বা কাষ চাপিব বা আকৰ্ষণ হ'ব তোমালোকে চোৱা যে টেবুল এখনত দ্বন্দ্ব চুম্বক এটা ৰাখি ধৰি থাকা এতিয়া কি কৈছে এখন টেবুলৰ ওপৰত এটা দ্বন্দ্ব চুম্বক তোমালোকক ধৰি থাকিব দিছে প্ৰথম চুম্বকৰ উত্তৰ মেৰুৰ ওচৰলৈ লাহে লাহে আন এটা চুম্বকৰ উত্তৰ মেৰু আনিবা তোমালোকে চিত্ৰত দেখিছা চোৱা যে এই চুম্বকটো উত্তৰ মেৰুৰ ওচৰলৈকে আন এটা চুম্বকৰ উত্তৰ মেৰুটো কি কৰিব আনি থাকিব যেনেকে লাহে লাহে তাৰপিছত আমি কি দেখিম চোৱা তুমি অনুভৱ কৰিছানে যে প্ৰথম চুম্বক ডালৰ পৰা দ্বিতীয় চুম্বকটো আঁতৰি গৈছে আমি কি অনুভৱ কৰিম যিহেতু দুয়োটা চুম্বকৰে একে মেৰু একে দিশত আছে সেইকাৰণে আমি কি অনুভৱ কৰিম চোৱা দুয়োটা চুম্বক দুয়োটাৰ পৰা আঁতৰি যাব ধৰিব এইবাৰ দ্বিতীয় চুম্বক ডালৰ দক্ষিণ মেৰুটো প্ৰথম ডালৰ উত্তৰ মেৰুটোৰ ওচৰলৈকে আনাচোন এইবাৰ কি কৰিব দিছে দুটা বেলেগ মূৰ ওচৰলৈকে আনিব দিছে এটা চুম্বকৰ উত্তৰ মেৰু আৰু আন এটা চুম্বকৰ দক্ষিণ মেৰু ওচৰাওচৰিকৈ আনিব দিছে তেতিয়া আমি কি দেখিম চোৱা চুম্বক দুডালে লগ লাগি যোৱা নাই নে তোমালোকক সুধিছে যে চুম্বক দুডাল লগ লাগিছে নে নাই তোমালোকক সুধিছে আমি ইয়াৰ জৰিয়তে কি গম পালো যে আমি কি গম পাম চোৱা কি দেখিম এনেকে যদি এটা চুম্বকৰ উত্তৰ মেৰু আৰু আন এটা চুম্বকৰ যদি দক্ষিণ মেৰু আনো ওচৰাওচৰি আনো তেতিয়াহলে কি হ'ব সিহঁতে লগ লাগি যাব মানে আকৰ্ষণ হ'ব চোৱা ইয়াতে বা এটা চুম্বকৰ দক্ষিণ মেৰু আৰু আন এটা চুম্বকৰ উত্তৰ মেৰু মুঠতে কি হ'ব মেৰু দুটা বেলেগ হ'ব লাগিব বিপৰীত হ'ব লাগিব তেতিয়া কি হয় সদায় আকৰ্ষণ হয় কিন্তু ইয়াতে তোমালোকে দেখিবলৈ পাইছা চোৱা ইয়াতে উত্তৰ মেৰু এইটো কি আছে উত্তৰ মেৰু দক্ষিণ মেৰু দুয়োটা একে মেৰু ওচৰত আছে যাৰ কাৰণে কি হ'ব ইহঁত আঁতৰি যাব মানে কি হ'ব বিকৰ্ষণ হ'ব আমি কি গম পালো একে মেৰুৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় আৰু বিপৰীত মেৰুৰ মাজত সদায় কি হয় আকৰ্ষণ হয় বুলি আমি গম পালো চোৱা চুম্বকৰ দুটা মেৰুৰ ধৰ্ম বেলেগ কি কৈছে চুম্বকৰ দুটা মেৰু থাকে আৰু দুইটা মেৰুৰে ধৰ্ম কি হয় বেলেগ বুলি কৈছে একে মেৰু উত্তৰ বা দক্ষিণ ইটোৱে সিটোক বিকৰ্ষণ কৰে মই কৈছোৱে যে একে মেৰু যদি হয় মানে এটা চুম্বকৰ উত্তৰ আৰু আন এটা চুম্বকৰ যদি উত্তৰ মেৰু তুমি একেলগে ৰখা বা এটা চুম্বকৰ দক্ষিণ মেৰু আন এটা চুম্বকৰ দক্ষিণ মেৰু যদি একেলগে ৰাখো তেতিয়া আমি কি দেখিবলৈ পাম তাত চোৱা বিকৰ্ষণ মানে দুইটা চুম্বক দুইটাৰ পৰা আঁতৰি গুচি যাব বিপৰীত মেৰুবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰে এতিয়া আমি কি গম পালো বিপৰীত মেৰুবিলাক সদায় এটাই আনটোক কি কৰে আকৰ্ষণ কৰে আৰু একে মেৰু হলে সদায় বিকৰ্ষণ হয় এতিয়া চোৱা মেৰুৰ আকৰ্ষণ আৰু বিকৰ্ষণ চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণ ধৰ্মৰ পৰীক্ষা কৰিব গৈছে চোৱা এতিয়া আকৰ্ষণ আৰু বিকৰ্ষণ সম্পৰ্কে আমি এটা সৰু পৰীক্ষাৰ জৰিয়তে আমি গম পাওঁ
তোমালোকে চোৱা ইয়াতে কি কৰিছে কেইটা এটা সৰু বটল লৈছে বটলত কি কৰিছে দণ্ড চুম্বক লৈছে কিছুমান চোৱা প্ৰথমটো বটলত কি কৰিছে এটা দণ্ড চুম্বক এটা তলত ভৰুৱাই দিছে তাৰপিছত কি কৰিছে আকৌ আন এডাল দণ্ড চুম্বক আনিছে এইটো দণ্ড চুম্বকৰ এই দণ্ড চুম্বকটোৰ ওচৰলৈকে আন এটা দণ্ড চুম্বক কি কৰিছে আনিছে আনাৰ ফলত কি হৈছে চোৱা দণ্ড চুম্বকটো এইটো আন এটা দণ্ড চুম্বকৰ এইটো কি আছিলে দক্ষিণ মেৰু আৰু এইটো দণ্ড চুম্বকৰ এইটো কি আছে উত্তৰ মেৰু আছে আৰু যাৰ কাৰণে কি কৰিছে এই দণ্ড চুম্বকটো বটলটোৰ পৰা ওপৰলৈকে সামান্য উঠি গৈছে আৰু এই চুম্বকটোৰ লগত কি গৈছে এই চুম্বকটোৰ লগত লগ লাগি গৈছে তাৰপিছত তোমালোকে দেখিবলৈ পাইছে চোৱা এই চুম্বকটোৰ কি আছিলে এইটো উত্তৰ মেৰু আৰু এইটো কি আছিলে এইটো উত্তৰ মেৰু যিহেতু দুয়োটা একেই মেৰু হ'ল সেইকাৰণে কি হ'ব এই চুম্বকডালৰ পৰা কি হ'ব দুয়োটাৰ পৰা কি হ'ব আঁতৰি যাব মানে এই চুম্বকডাল শূন্যত উপঙি থকাৰ দৰে আমাক দেখিম আমি তাৰপিছত চোৱা আমাক কি কৈছে চোৱা বটলৰ ভিতৰত এটা দণ্ড চুম্বক ৰাখি তাৰ ওচৰলৈকে আন এটা চুম্বক আনিলে দেখা পাম যে কি দেখা পাম চোৱা বিপৰীত মেৰুবোৰ একেলগে লাগি থাকে মই কৈছোৱে যে বিপৰীত মেৰু সদায় লগ লাগে তাৰপিছত কি কৈছে একে মেৰুৰ বাবে ওপৰৰ চুম্বকটো বতাহত উপঙি থাকে আৰু যদি কি হয় একে মেৰু হয় তেতিয়াহলে কি হ'ব চুম্বকটো বতাহত উপঙি থকা যেন দেখিব তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা এইটো কি কৰিছে বতাহত উপঙি থকাৰ দৰে লাগিছে কিন্তু এইটো কি হৈছে এইটো উত্তৰ মেৰু এইটো দক্ষিণ মেৰুৰ কাৰণে এইটো কি হৈছে লগ লাগিছে এইটো একে মেৰুৰ কাৰণে কি হোৱা নাই লগ লগা নাই আমি গম পাওঁ যে একে মেৰু সদায় বিকৰ্ষণ ঘটে আৰু বিপৰীত মেৰু হলে কি হ'ব সদায় আকৰ্ষণ হ'ব নেক্সট চোৱা চুম্বকৰ দ্বিমেৰু মানে চুম্বকৰ যে দুটা মেৰু থাকে সেই সম্পৰ্কে আমাক বুজাব গৈছে তোমালোকে দেখিছা ইয়াতে এটা কি হৈছে দণ্ড চুম্বক লোৱা আছে দণ্ড চুম্বকৰ এইটো কি দেখাইছে উত্তৰ মেৰু আৰু এইটো কি হৈছে দক্ষিণ মেৰু আমাক দেখুওৱা হৈছে তাৰপিছত কি কৰিছে চোৱা এই চুম্বকডাল মাজতে কি কৰিছে ভাঙি দুটুকুৰা কৰিছে চোৱা ভাঙি দুটুকুৰা কৰা দণ্ড চুম্বক যেতিয়া দুই টুকুৰা কৰি দিম তাৰপিছতো আমি দেখিবলৈ পাইছো চোৱা কি দেখিবলৈ পাইছো যে উত্তৰ দক্ষিণ আৰু এইটোতো কি দেখিছো উত্তৰ আৰু দক্ষিণ মেৰু আমি দেখিবলৈ পাইছো তাৰপিছত কি কৰিছে ভাঙি 4 টুকুৰা কৰা দণ্ড চুম্বক তোমালোকে দেখিছা এইটো এটা টুকুৰা হৈছে এইটো এটা টুকুৰা 4 টুকুৰা হৈছে আৰু 4টা টুকুৰাতে তোমালোকে কি দেখিবলৈ পাইছা চোৱা 4টা টুকুৰাতে দুটাকৈ মেৰু আছে চোৱা উত্তৰ দক্ষিণ সকলোবিলাক দণ্ড চুম্বকতে কি আছে দুটাকৈ মেৰু আছে ইয়াৰ জৰিয়তে আমি কি বুজি পালো যে চুম্বকৰ সদায় কি থাকে দুটা মেৰু থাকে প্ৰতিটো চুম্বকৰ দুটা মেৰু থাকে উত্তৰ আৰু কি মেৰু দক্ষিণ মেৰু চুম্বকৰ দুটা মেৰু থাকে এটো মনত ৰাখি লবা উত্তৰ আৰু কি মেৰু দক্ষিণ মেৰু দণ্ড চুম্বক এটাক ভাগ কৰিলে সৰু সৰু চুম্বক পোৱা যায় প্ৰত্যেকৰে দুয়োটা মেৰু থাকে এতিয়া কি কৈছে দণ্ড চুম্বকক আমি যদি সৰু সৰুকৈ ভাগ কৰিও গৈ থাকো তেতিয়া হলেও আমি কি পাম বুলি কৈছে সৰু সৰু ভাগৰে কি পাম আমি প্ৰত্যেকটো চুম্বকৰে দুটাকৈ মেৰু আমি দেখিবলৈ পাম বুলি কৈছে এটা মেৰু থকা চুম্বক থাকিব নোৱাৰে এতিয়া তোমালোকে এইটো মনত ৰাখিবা এটা মেৰু চুম্বকত কেতিয়াও নাথাকে চুম্বকত সদায় কেইটা মেৰু থাকে দুটা মেৰু থাকে বুলি আমি জানিলো এতিয়া চোৱা আন এটা ক্ৰিয়াকলাপ কৰিছে চুম্বক ব্যৱহাৰ কৰি দিশ বিচাৰি উলিওৱা এতিয়া কৈছে চুম্বক ব্যৱহাৰ কৰি কেনেকে আমি দিশ নিৰ্ণয় কৰিব পাৰো এইটো আমাক এটা পৰীক্ষাৰ জৰিয়তে বুজাব গৈছে তোমালোকে চিত্ৰত দেখিছা চোৱা এটা কি কৰিছে দণ্ড চুম্বক এনেকে উলমাই ৰাখিছে ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো বুলি কৈছে দিশ নিৰ্ণয় কৰিব পাৰো চোৱা দণ্ড চুম্বকৰ মাজত এটা সূতা বান্ধি আনুভূমিকভাৱে উলমাই থোৱা এতিয়া তোমালোকে দেখিবলৈ পাইছা যে চোৱা দণ্ড চুম্বকৰ মাজত এনেকে সূতা বান্ধি এনেকে উলমাই ৰাখিছে তাৰপিছত কি কৈছে চোৱা ইয়াক অন্য চুম্বক বা চুম্বকীয় পদাৰ্থৰ পৰা আঁতৰত ৰাখিব লাগে এতিয়া কি কৰিব দিছে চুম্বকক সদায় অন্য চুম্বকীয় পদাৰ্থৰ পৰা কি কৰিব দিছে আঁতৰত ৰাখিব দিছে বুলি কৈছে এই যে দণ্ড চুম্বকটো যে আমি যে উলমাই ৰাখিলো তাক অন্য চুম্বকীয় পদাৰ্থৰ পৰা কি কৰিব দিছে আঁতৰত ৰাখিব দিছে তাৰপিছত কি কৈছে চোৱা তলত বগা চাদৰ এখন ৰাখি চুম্বকটো জিৰণি লবলৈ দিয়া এতিয়া কি কৈছে এই যে চুম্বকটো তোমালোকে ললা ইয়াতে এখন বগা কাগজ বা বগা কাপোৰ এখন ৰাখিব দিছে আৰু তাক কি কৰিব দিছে চুম্বকটো স্থিৰ নোহোৱালৈকে তোমালোকক ৰখিব দিছে তাৰপিছত কি কৈছে চোৱা কাগজখনত দুয়োটা মূৰ চিহ্নিত কৰা আৰু ইয়াৰ দিশ দেখুৱাই এটা ৰেখা আঁকক এতিয়া কি কৈছে কাগজখনত দুয়োটা মেৰুৰ
কি কৰিব দিছে চিহ্নিত কৰিবৰ কাৰণে তাত এটা এটা কি কৰিব দিছে ৰেখা অংকন কৰিব দিছে কাগজখনত কি কৰিব দিছে দুইটা মেৰু যি দিশত আছে সেই দিশত তোমালোকক কি কৰিব দিছে এটা এটা কি কৰিব দিছে ৰেখা অংকন কৰি ৰাখিব দিছে তাৰ পিছত কি কৈছে চোৱা এতিয়া চুম্বকডালৰ এটা মূৰত ধৰি যিকোনো এটা দিশত ঘূৰাই দিয়ে এতিয়া কি কৈছে চুম্বকটো এটা মূৰত ধৰি লৈ ঘূৰাই দিব দিছে খন্তেক পাছতে চুম্বকডাল স্থিৰ অৱস্থালৈকে আহিব এতিয়া ঘূৰাই দিয়াৰ পিছত চুম্বকটো কি কৰিব ঘূৰিব ধৰিব আৰু এটা সময়ত চুম্বকটো কি হ'ব স্থিৰ হৈ যাব আগৰ বাৰৰ দৰে চুম্বকডালৰ মূৰ দুটাৰ পোনে পোনে কাগজখনত দাগ দিয়া আকৌ আন এটা দিশত চুম্বকৰ মূৰটো ঘূৰাই দিয়ে এতিয়া কি কৈছে আগত যেনেকে আমি কৈছিলো দুইটা মূৰ চিনাক্ত কৰিবৰ কাৰণে ৰেখা অংকন কৰিব দিছিলো আকৌ কি কৰিব দিছে এনেকে দুইটা মূৰ চিনাক্ত কৰিবৰ কাৰণে ৰেখা অংকন কৰিব দিছে আকৌ সেই পৰীক্ষাটোকে পুনৰ কৰিব দিছে মানে চুম্বকটো আকৌ কি কৰিব দিছে ঘূৰাই দিব দিছে স্থিৰ অৱস্থা পোৱাৰ পাছত আগৰ বাৰৰ দৰে পুনৰ কাগজখনত দাগ দিয়া আকৌ যেতিয়া চুম্বকটো কি কৰিব ৰৈ যাব তেতিয়া আকৌ আগৰ দৰে কি কৰিব দিছে কাগজখনত দাগ দিব দিছে এইদৰে পৰীক্ষাটো দুবাৰমান কৰি চোৱা এইটো পৰীক্ষা আমাক কি কৰিব দিছে দুবাৰমান কৰি চাব দিছে প্ৰতিবাৰতে চুম্বকডাল একে দিশতে অৱস্থান কৰা নাই জানো তোমালোকে এই পৰীক্ষাটোৰ জৰিয়তে কি গম পাবা যে প্ৰত্যেকবাৰতে চুম্বকটোৱে কি কৰিব একেটা দিশতে অৱস্থান কৰিব মানে সদায় দ্বন্দ্ব চুম্বক এডাল কেনেকে থাকিব উত্তৰ আৰু দক্ষিণ মুৱা হৈয়ে থাকিব এতিয়া আমি পৰ্যবেক্ষণসমূহ চোৱা যে চুম্বকীয় আমি এইটো দ্বন্দ্ব চুম্বকৰ কি কৈছে এইটো এইবিলাক যে ৰেখাবিলাক দেখিছে এইবিলাক কি বুলি কৈছে এইবিলাক চুম্বকীয় ক্ষেত্ৰ বুলি কৈছে আৰু এইটো কি হৈছে এইটো উত্তৰ মেৰু দ্বন্দ্ব চুম্বকৰ আৰু এইটো কি হৈছে দক্ষিণ মেৰু আৰু চুম্বকৰ দক্ষিণ মেৰু এইটো কি হৈছে চুম্বকৰ উত্তৰ মেৰু তাৰ পিছত কি কৈছে চোৱা মুক্তভাৱে ওলমি থকা চুম্বক সদায় উত্তৰ দক্ষিণ দিশত নিৰ্দেশ কৰি থাকে এতিয়া কি কৈছে যিটো চুম্বক তোমালোকে মুক্তভাৱে ওলমাই ৰাখিছিলা সেই চুম্বকটো সদায় কেনেকে থাকে মই কৈছো তোমালোকক কেনেকে থাকে সদায় উত্তৰ আৰু দক্ষিণ দিশ সদায় নিৰ্দেশ কৰি থাকে ওলমাই ৰাখিলে চুম্বক এটা এইটো ইম্পৰ্টেন্ট হয় চাই লবা উত্তৰ দিশ নিৰ্দেশ কৰা মূৰটো উত্তৰ মেৰু আৰু দক্ষিণ দিশ নিৰ্দেশ কৰা মূৰটো দক্ষিণ মেৰু এতিয়া কি কৈছে যিটো চুম্বকৰ যিটো মূৰ দক্ষিণ দিশৰ ফালে থাকে সেইটো হৈছে দক্ষিণ মেৰু আৰু যিটো উত্তৰ দিশলৈকে থাকে সেইটো কি হ'ব উত্তৰ মেৰু বুলি কৈছে এতিয়া কৈছে চোৱা পৃথিৱীয়ে এটা বিশাল চুম্বকৰ দৰে আচৰণ কৰে যিটো ভূচুম্বকত্ব বুলি এতিয়া কি কৈছে দ্বন্দ্ব চুম্বকডাল সদায় কিয় উত্তৰ দক্ষিণকৈ থাকে ইয়াৰ কাৰণ কি বুলি কৈছে চোৱা পৃথিৱীয়েও এটা কিহৰ দৰে আচৰণ কৰে বুলি কৈছে পৃথিৱীয়েও এটা চুম্বকৰ দৰে আচৰণ কৰে আৰু পৃথিৱীৰ যিটো চুম্বক ক্ষেত্ৰ তাক কি বুলি কোৱা হয় ভূচুম্বকত্ব বুলি কোৱা হয় আৰু এই ভূচুম্বকত্বৰ কাৰণে দ্বন্দ্ব চুম্বক এডাল কি হয় সদায় উত্তৰ দক্ষিণকৈ থাকে বুলি আমাক কৈছে এতিয়া চোৱা ভূচুম্বক পৃথিৱী এখন পৃথিৱীৰো কি আছে পৃথিৱীও এটা চুম্বকৰ দৰে আচৰণ কৰে আৰু এইটো হৈছে পৃথিৱীৰ চুম্বক ক্ষেত্ৰ পৃথিৱীৰ এইটো হৈছে কি উত্তৰ মেৰু আৰু এইটো হৈছে কি দক্ষিণ মেৰু তাৰ পিছত চোৱা তোমালোকে উত্তৰ দিশে ভূচুম্বকৰ দক্ষিণ আৰু দক্ষিণ দিশে ভূচুম্বকৰ উত্তৰ মেৰু থাকে এতিয়া কি কৈছে পৃথিৱীৰ যিটো চুম্বক ক্ষেত্ৰ মানে পৃথিৱীৰ যিটো চুম্বকৰ যিটো উত্তৰ মেৰু সেই উত্তৰ মেৰুৰ ফালে তোমাৰ যিটো ওলমাই ৰাখিছিলা দ্বন্দ্ব চুম্বক সেই দ্বন্দ্ব চুম্বকৰ দক্ষিণ মেৰুটো থাকে বুলি কৈছে আৰু পৃথিৱীৰ যিটো দক্ষিণ মেৰু সেইটোৰ ফালে কি থাকিব দ্বন্দ্ব চুম্বকটোৰ উত্তৰ মেৰুটো থাকে বুলি আমাক কৈছে সেয়েহে মুক্তভাৱে ওলমি থকা চুম্বক এটা সদায় উত্তৰ দক্ষিণকৈ থাকে সেয়ে কৈছে যে মুক্তভাৱে ওলমাই ৰখা চুম্বকটো পৃথিৱীৰ ভূচুম্বকত্বৰ কাৰণে সদায় উত্তৰ আৰু দক্ষিণ মুৱাকৈ থাকে বুলি আমি জানিলো এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন চোৱা চুম্বকৰ মেৰু কেইটা এটা দুটা তিনিটা চাৰিটা আমি পঢ়িছো যে চুম্বকৰ যিয়ে আকৃতি নহওক কিয় চুম্বকৰ সদায় কেইটা মেৰু থাকে দুটা মেৰু থাকে উত্তৰটো কি হ'ব বি নম্বৰ অপচনটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নলৈকে আহা চুম্বকৰ একে মেৰুৰ মাজত ডেশ হয় আমি পঢ়িছিলো যে চুম্বকৰ একে মেৰুৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় কি হয় বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত সদায় কি হয় আকৰ্ষণ হয় নেক্সট প্ৰশ্নলৈকে আহিছো একক মেৰুযুক্ত চুম্বক পোৱা যায় আমাক কৈছে চোৱা একক মেৰুযুক্ত চুম্বক পোৱা যায়
উক্তিটো শুদ্ধ নে অশুদ্ধ কি বুলি ভাবা তোমালোকে এইটো উক্তিটো কি হ'ব উক্তিটো হ'ব অশুদ্ধ আমি কেতিয়াও এটা মেৰুযুক্ত চুম্বক নাপাও চুম্বকৰ সদায় কেইটা মেৰু থাকে দুটা মেৰু থাকে আজি এই অধ্যায়টোৰ জৰিয়তে তোমালোকক যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে এইবিলাক ঘৰত ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ